এখন খুব ধুনীয়া সিনেমা আহি আছে সিনেমাখনৰ নাম হ'ল কেষ্ট নগেন তো আমি তো কওঁৱে কেষ্ট নগেন বুলি সিনেমাখনত মই অভিনয় কৰিছোঁ ডিৰেক্টৰ ধনজিৎ দাস খুব ধুনীয়া কাম কৰিছে জ্যোতি চিত্ৰবন আমাৰ যি সিনেমা ইনষ্টিটিউট তাৰ পৰা পঢ়া শুনা কৰি ওলাই অহা এটা ল'ৰা খুব ধুনীয়া এখন সিনেমা হৈছে কমেডি সিনেমা আৰু পৰিয়ালৰ সকলোৱে একেলগে চাব পৰা সিনেমা 9 মেত সিনেমাখন মুক্তি পাব আমাৰ ভিআইপিটো পাব বিজয়নগৰতো পাব আপোনালোকে পৰিয়ালৰ সৈতে একেলগে গৈ চাব পৰা এখন সিনেমাখন কমেডি সামাজিক সিনেমাখনৰ শ্বুটিং হৈছে গোটেই সিনেমাখনৰ শ্বুটিং হৈছে চান্দুবিত কেৱল কমেডিয়ে নহয় সিনেমাখনে কমেডিৰ মাজেৰে এটা খুব সামাজিক বাৰ্তাও এটা দিছে এই যে 100 টকা থলে 2 মাহৰ পিছত 1000 টকা হৈ যাব পিছত সেই 1000 টকাটো নাই 100 টকাটো নাই তো তেনেকুৱা ধৰণৰ এটা বিষয় লৈ সিনেমা কেষ্ট নগেন আপোনালোকে সময় উলিয়াই সিনেমাখন চাব কেষ্ট নগেনৰ লগত এই গানটোৰ একো বিশেষ সম্পৰ্ক নাই কিন্তু এনেকুৱা এটা গান কেষ্ট নগেন বুলি আমিও গাইছিলোঁ বহুত দিন আগতে ফেনাইলৰ বটলত হাপে কণী পাৰে ফেনাইলৰ বটলত হাপে কণী পাৰে শিয়ালৰ গাততে হাঁহে হাঁহি থাকে জংঘলত থাকোঁতে পুলিচে খেদি যায় জংঘলত থাকোঁতে পুলিচে খেদি যায় সাৰেণ্ডাৰ কৰিলেই বডিগাৰ্ড পাই কেষ্ট নগেন জংঘলত থাকোঁতে পুলিচে খেদি যায় সাৰেণ্ডাৰ কৰিলেই বডিগাৰ্ড পায় তেওঁ কৰিলে লীলা আমি কৰিলে কিলা শাকত নাখাইলোন পেটিকাত যায় 3 গুণ গাঁৱৰ ছোৱালীৰ MMS ওলাই ফিউচাৰ নষ্ট হয় গাঁৱৰ ছোৱালীৰ MMS ওলাই ফিউচাৰ নষ্ট হয় পিছে দেখতেই সানি লিয়নি সেলিব্ৰিটি হয় কেষ্ট নগেন এনেকুৱা ধৰণৰ এটা গান আছিলে কেষ্ট নগেন কি হয় এই আপোনাৰ বাইকখনত যদি কিবা দুটা কিস্তি যদি মিছ হৈ যায় তেতিয়াহ'লে বেংকৰ মানুহে আহি গাড়ীখন টানি লৈ যায় জানে নাযায় কিন্তু আমাৰ দেশত ঋণৰ বজাত প্ৰতিদিনে 2জনকৈ খেতিয়কে আত্মহত্যা কৰে এই খেতি কৰিম বুলি বেংকৰ পৰা পইচা লৈছিলে মহাৰাষ্ট্ৰ কৰ্ণাটক এইবিলাক ৰাজ্যত আটাইতকৈ বেছি আত্মহত্যা কৰে পইচা লৈ খেতি কৰিম বুলি হ'ল খৰাং বৰষুণ নহ'ল সঠিক সময়ত তো বেংকে পইচাটো লাগে তো দিব নোৱাৰে তো এটা সময়ত কি হয় খেতিয়কে আত্মহত্যা কৰে ঋণৰ বোজাত খেতিয়কে আত্মহত্যা কৰে পিছে সেই টকাৰে মালিয়া মানে বিজয় মালিয়া পিছে সেই টকাৰে মালিয়াই লণ্ডনত পাৰ্টি কৰে কেষ্ট নগেন তো আমাৰ যদি বাইকৰ কিস্তি দুটা মিছ হৈ যায় 5,000 10,000 টকা বা 3,000 6,000 টকা বাইকখন আপোনাৰ উঠাই লুচি যায় কিন্তু বিজয় মালিয়াই বোলে 1,000 কোটি টকা নে 9,000 কোটি টকা আমাৰ বেংকত দিবলৈ বাকী থাকিল আৰু লণ্ডনত গৈ পেলাই এতিয়া এনজয় কৰি আছে তো এইটোৱে হ'ল কেষ্ট নগেন তো এনেকুৱা ধৰণৰ কেষ্ট নগেন টাইপ ঘটনা এটা লৈ কেষ্ট নগেন নামৰ সিনেমা এখন আহিব 9 মেত আজি সুযোগ পালোঁ ক'লোঁ আপোনালোকক সময় উলিয়াই চাব পৰিয়ালৰ সৈতে একেলগে চাই ভাল পাব ধন্যবাদ আপোনালোকক আকৌ এবাৰ জনাইছোঁ মোৰ বক্তব্য ইয়াতেই সামৰিছোঁ